হাই এভৰিৱান, আজি মই চাদৰত অতি সহজ পদ্ধতিৰে কিদৰে দহি গুঠিব পাৰি সেয়া দেখুৱাবলৈ লৈছোঁ। এয়া প্ৰথমতে সমান সমান দূৰত্বত পেঞ্চিলেৰে দাগ দি লৈছোঁ। তাৰপিছত বেজীত 3ডালকৈ সূতা ভৰাই চাদৰত এয়া 3টাকৈ গাঁঠি মাৰি ল'লোঁ। সূতাকেইডাল দুয়োফালে ৰাখি মাজত দহিখিনি দি আকৌ তাৰ ওপৰতো 3টা গাঁঠি মাৰি ল'ব লাগে। তাৰপিছত ওপৰ ফালে থকা দহিখিনি নিজৰ গাৰ ফালে আনি ফণিৰে অকণমান সমান কৰি লৈছোঁ আৰু দুয়োফালে ৰখা সূতাকেইডাল সোঁফালে থকা সূতাকেইডাল বাওঁফালে নিব লাগে 3 পাক আৰু বাওঁফালে থকা সূতাকেইডাল সোঁফালে 3 পাক টাইটকৈ দি 3টা বা 4টা গাঁঠি মাৰি দিব লাগে। তাৰপিছত যিমান দীঘলকৈ আমি দহিকেইটা ৰাখিব বিচাৰোঁ সিমানকৈ ৰাখি কেঁচিৰে কাটি দিব লাগে। এয়া মোৰ ইমানকেইটা দহি হৈ গ'ল। চাদৰত দহি গুঠি থাকোঁতে চাদৰখনৰ ওপৰত অকণমান ওজন থকা বস্তু এটা ৰাখিব লাগে, তেতিয়া চাদৰখন মানে নিজৰ গাৰ ফালে আহি নাথাকে। মই বাকীকেইটা দহিও এনেদৰে গাঁঠি ল'ম। যদি ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক কৰিব, চেনেলটো